যোৱা ৰাতি আমি গাড়ীখন আমাৰ ভাল কৰি অহাৰ পিছত মোটামুটি 10 কিলোমিটাৰমান আহিয়ে আকৌ ব্লক লগাই দিলে ইয়াতে। তাই ৰাতি আমি তাতে শুই গ'লোঁ, ভাত পানী বনাই কিনে খালোঁ, খাই কিনে শুই গ'লোঁ। আৰু এতিয়া ৰাতিপুৱা 10টা বাজিলে, এতিয়া আকৌ খুলি দিছে ব্লকটো। আমি আকৌ এতিয়া ৰানিং হৈ আছোঁ। আমি বজাৰ কৰি আনিছিলোঁ, মুৰ্গী লৈ আহিছিলোঁ, কিন্তু ব্লকটো খোলাৰ কাৰণে ইয়াতে বনাব নোৱাৰিলোঁ। আগত গৈ কিনে বনাব লাগিব। ইয়াৰ পৰা এতিয়া গৈ থাকক, ক'ত আগত গৈ আকৌ ব্লক লগাব পাৰে একোতো গেৰাণ্টি নাই। গতিকে এইখিনি যাই লওঁ। এতিয়া আৰু গাড়ীবোৰ পুৰা ধুনীয়াকৈ গৈ আছে, একো প্ৰব্লেম নাই বাৰু। কিন্তু কালি অকণমান দিনত প্ৰব্লেম পাই গ'লোঁ, সেইটোৱে মানে বেয়া লাগিছিলে। অলপ মানে ভাল প্ৰব্লেমে পালোঁ, কিন্তু মেকানিকে বস্তুটো টাইম নিদিলেতো সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হৈ গ'ল। এতিয়া আকৌ আমি ৰানিঙত আছোঁ, আমি গৈ আছোঁ। আমি এতিয়া আহি আছোঁ, আমি এতিয়ালৈ আৰু কোনো বন্ধ দিয়া নাই বাৰু, গৈ আছোঁ। একোতো ৰখোৱা নাই, আপোনালোকক ৰখাই বুলি কয় মোক। এজন মানে কৈছে মানে ক'ৰবাত ৰখাবও পাৰে। জিৰিবামততো লাগিবই, সেইটো বাৰু গেৰাণ্টি। কাৰণ বহুত গাড়ী লাইন থাকে, একেদিনাই চব গাড়ী নোৱাৰেতো। তাৰ আগত আৰু ব্লক নগ'লে ভাল আছিলে। যদি ব্লক পাওঁ তেতিয়াহ'লে আৰু উপায় নাই, আহিছোঁ যিহেতু যাবতো লাগিবই ব্লক পালেও। আপোনালোকে ভিউটো চাওক, ইমান ধুনীয়া লগা ভিউ। এনেকুৱা লাগিছে যেন মেঘবোৰ একদম তললৈ নামি আহিছে। ক'ৰবাত যদি গাড়ী ৰখালে যদি নৰখায়, তেতিয়াহ'লে আমি ক'ৰবাত ভাল ঠাই বিচাৰি গাড়ীখন ৰখাই ভাত পানী বনাই কিনে খাই গুচি যাম। গাড়ী গৈ আছোঁ। এনেকুৱা ভিউ দেখা পালে মানে মনটোৱে কিবা শান্তি হৈ যায় ন। ৰ'দ দি আছে বহুত, হ'লেও ভিউটোৰ কাৰণে আহি ভাল লাগি আছে ন। এচি দিব লাগিব নেকি? এচি দিলে আগত গাড়ীত টানিব নোৱাৰে, সেইকাৰণে এচি দিয়া নাই। এতিয়া গম নাপাম আৰু, কাৰণ আগত যদি একো নৰখায় তেতিয়াহ'লে আৰু যাই পামে, ৰাতিয়ে যাই পাম। আৰু যদি গাড়ী ক'ৰবাত ৰখাই তেতিয়াহ'লে গম নাপাম আৰু কেতিয়া যাই পাম। এতিয়া আকৌ আৰু ক'ৰবাত ৰখি কিনে বনাম দিয়া। খানা পিনা বনাই খাই গুচি যাম। এতিয়া টাইম হয়তো বহুত হোৱা নাই, 11টা বাজিলে। আকৌ যাই জিৰিবামতো ৰখিব লাগিব। জিৰিবামত 3-4 দিন ৰখিব লাগিব। আগত তাতে গৈ পোৱা গাড়ীবোৰক কৈ আছে 3-4 দিন, 5 দিন, 6 দিন হিচাপ নাই কেইদিন ৰখিব লাগে। গোটেই ৰাস্তাটো যদি এনেকুৱা হ'ল হয়, একো প্ৰব্লেমে নহ'ল হয়। এইফালে ইমান ধুনীয়া ৰাস্তা, এইটো ডিমা হাছাও। ৰাস্তা কেতিয়া এনেকুৱা হয়। ইয়াৰ পৰা শিলচৰ আছে 192 কিলোমিটাৰ, হাফলং আছে 62 কিলোমিটাৰ, মাইবং আছে 17 কিলোমিটাৰ। আগতকৈ মাইবঙত ৰখিম আমি। মাইবঙত ৰখি অলপ টায়াৰ এতিয়া ঠাণ্ডা কৰি কিনে তাৰ পৰা আকৌ গৈ থাকিম। মাইবঙত গৈ আকৌ চাহ পানী খাব লাগিব নহয় পা? হা? ঐ পা, মাইবঙত গৈ মোবাইলটো টিপি আছা কিয়? মাইবঙত গৈ চাহ পানী খাবি নে নাখা? মাইবং আৰু বেছি দূৰ নাই না, 17 কিলোমিটাৰ আছে। অ' আচ্ছা।
কি হ'লেও আমি দেখিছোঁ কিছুমান ইচ্ছা কৰিও চাব পৰা নাই। এই এনজয়মেণ্টটো সকলোকে দিব লাগে ন। ৰাইট ৰাইট। সেইবাবে ধৰক মই কিছুমান এনেকুৱা শ্বৰ্ট লৈছোঁ য'ত নেকি আপোনালোকে মোৰ ৰিলত দেখা পাব, আপোনালোকে চাব ভিডিঅ'বোৰ। ৰিলৰ আইডিটোৰ নাম কোৱা। চাহিদ আকৰাম অফিচিয়েল 77। এইটো হ'ল মোৰ ভাগিনৰ ইনষ্টা আইডি। ইনষ্টা ন? ভিউটো চা কিমান মৰম লগা, কিমান ধুনীয়া। বহুত ধুনীয়া ভিউ। আজিৰ ৱেডাৰটো বহুত ধুনীয়া হয়। কিন্তু ৰ'দটো বহুত ধুনীয়া হয়, ঘাম পুৰা। দিব পাৰে বাট ৱেডাৰটো বহুত ভাল। মানে আগফালে তোমাৰ যিটো মানে ভিউ লাগে, সেই ভিউটো মানে সকলোৱে দেখা নাপায়। চ' আৰু সকলোকে এইবিলাক মানে কি আৰু যিবিলাকে দেখা নাপায় সেইবিলাকে আমাৰ ভিডিঅ'ত চাব, ধুনীয়া ধুনীয়া জাগা দেখিব, ধুনীয়া ধুনীয়া প্লেচবিলাক দেখা পাব। ঘামটো কেনেকুৱা ওলাই আছে এইটো ক। প্ৰত্যেকটো নাজাৰা বহুত ধুনীয়া হয়। মোৰ ওলোৱা খাই বাৰু তোমাৰ মোৰতো ঘাম এনাই বহুত ওলাই। গৰমত ড্ৰাইভ কৰি কৰি ঘামত তিতি ফুৰি এই অৱস্থা। ঘামত পুৰা তিতি গৈছোঁ। মাইবং পামেগৈ আৰু বেছি দূৰ নাই বাৰু। মাইবঙৰ ৰখি চাহ পানী অলপ খাব লাগিব। আৰু টায়াৰবোৰ বহুত গৰম হৈছে। তাত গৈ গাড়ীখন অকণমান ৰেষ্ট দিব লাগিব যাতে টায়াৰবোৰ ঠাণ্ডা হয়। কাৰণ বহুত গৰম, ৰাস্তাটো বহুত গৰম হৈ আছে, সেইকাৰণে টায়াৰবোৰ বহুত গৰম হৈ আছে। টাৱালটো দিয়া মুখা অলপ মুছিলো। আমি এতিয়া হাফলঙে পোৱা নাই, আমাৰ দুদিন হৈয়ে গ'ল। আজি ৰাতি জিৰিবাম পালেগৈ ভাল আছিলে। যিমানে জল্দি যাব পাৰোঁ সিমানে ভাল আমাৰ কাৰণে। बहुत गुस्सा आता है। আমি আছোঁ এতিয়া মাইবঙত। মাইবঙত আমি আহি গাছৰ তলত অকণমান ইয়াতে চেহাত গাড়ীটো ৰাখিছোঁ। ৰাখি ইয়াতে আমি এতিয়া ভাত বনাম। ভাত পানী বনাই ইয়াতে খাই দাই কিনে ইয়াৰ পৰা গুচি যাম। গাড়ীটো অলপ ঠাণ্ডা হ'ব তেতিয়ালৈকে। আমাৰ ভাত পানী খোৱা হৈ গ'ল। ভাত পানী ইয়াতে বনালোঁ, বনাই মেলি ভাত পানী খালোঁ। এতিয়া আকৌ আমি আমাৰ যাত্ৰা ষ্টাৰ্ট কৰিম। ইয়াতে ৰখিলোঁ বহুত টাইম, 1.5-2 ঘণ্টা সময় হ'ল ৰখিলোঁ ইয়াতে। গাড়ীৰ চকাবোৰো এতিয়া ঠাণ্ডা হৈছে। আৰু মোৰ ভাগিনে এতিয়া চিচাবোৰ মুচিব। এইবোৰ অকণ মুচাৰ পিছত আমি ইয়াৰ পৰা আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভাইত গধূলি হৈ গ'ল। আমি আহি মাহুৰত বহুত টাইম ফাঁচিবলগীয়া হ'ল। গাড়ী ব্লক কৰি থৈ দিছিলে, নয়ন্তি লগাই থৈ দিছিলে। তাৰপিছত জাষ্ট আহিব দিছে। আমি ছিংগল ৰাস্তাখিনি জাষ্ট পাৰ হৈ আহিলোঁ মাহুৰৰ।
এইটো এতিয়া মই যেতিয়া আহিছিলোঁ ইফালেৰে তেতিয়া এইটো ৰাস্তা মানে বহুত বেয়া আহিছিলে, এইখিনি বনাই আছিলে। এতিয়া ৰাস্তাটো ধুনীয়া হৈ গ'ল, 4 লাইন বনাই দিলে পূৰা। জাতিংগা আছে আৰু 21 কিলোমিটাৰ, মাহুৰ 4 কিলোমিটাৰ, এইখিনিও মাহুৰ বুলিয়ে কয়। আজি ৰাতি আৰু ক'ত গৈ থাকিব লাগে এইটো এতিয়া গম পোৱা নাই। ক'ৰবাত ৰাতি ৰখিবলগীয়া হয়নে নে ডাইৰেক্ট আমি জিৰিবামলৈ যাব পাৰোঁ। আশাটো কৰোঁ যাব পাৰিলে ভাল হয়, কিন্তু সেইটো এতিয়া গম নাপাম আৰু। ভাল লগা হৈছে কিন্তু ৰাস্তাবোৰ বনোৱাৰ পিছত ধুনীয়া লগা হৈছে। মানে এনেকুৱা ৰাস্তা হ'লে কথাই নাই বাৰু, মাজতে অলপ চলপ বেয়া থকাটো সেইটো সাধাৰণ কথা, এইটো থাকিবই, চব জেগাতে অকণমান হ'লেও থাকিব। কিন্তু মণিপুৰত শুনিছোঁ যিটো বেয়া ৰাস্তা, আপোনালোকে ভ্লগবোৰ চাই গৈ থাকিলে গম পাব, বহুত বেয়া ৰাস্তা। আমি আহি পালোঁ এতিয়া হাফলং। মানে হাফলং ইয়াৰ পৰা আছে আৰু 500 কিলোমিটাৰ। ইয়াতে নয়ন্তি লগাই দিলে, গাড়ীবোৰ চব গাড়ী লাইন লাগি আছে। আমি ইয়াতে ৰখি দিলোঁ আৰু ভাগিনে আনিছে আনাৰস। এতিয়া আনাৰস খাম, আনাৰস খাই কিনে আমি ভাত পানী বনাই কিনে খাম। ফাৰ্ষ্ট টাইম আমি আনাৰসটো খাই লওঁ। তই ভাগিন মিঠা আছে নাই আনাৰস? নাখাওঁকৈ গম পাব লাগিব। দোকানীয়ে কি কৈছে, মিঠা আছে বুলি কৈছে না নাই বুলি কৈছে? হা, আছে কৈছে নে নাই কৈছে? পাহাৰুৱা আনাৰস চাই লওঁ ৰচোন, পাহাৰুৱা আনাৰসৰ মিঠা আছে নাই আজি না। টেঙা টেঙা পোৱা নাই, মিঠা। কি টেঙা? বম টেঙা, কি মিঠা। নামাৰাকে টেঙা খাই দিম, যিমান টেঙা অজস্ৰ টেঙা। তো গাইজ, আজিৰ ভ্লগটো আমি এইখিনিতে সামৰণি মাৰিছোঁ। যদি আমাৰ ভ্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, এটা সুন্দৰকৈ কমেণ্ট কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ টেক কেয়াৰ।